নাজিৰা নগৰৰ এইখন হৈছে ৱাছবিকাৰ বুলি কওঁ। ৱাছবিকা আৰু বৌ তেখেতলোকে আজি প্ৰায় 25 বছৰ ধৰি ইয়াত দোকান দি আছে। সাধাৰণ তামোল পাণৰ দোকান, কিন্তু এই দোকানখনৰ পৰাই তেওঁলোকে দুইজনী ছোৱালীক পঢ়ুৱাই শুনোৱাই ডাঙৰ কৰিছে। ডাঙৰগৰাকীটো MA পাছ কৰি MPhil কৰি আছে। ভাল পদ পাবগৈ, ভাল চাকৰি পাবগৈ এটা সময়ত, কষ্ট কৰিছে। আজি আমি আপোনালোকক ৱাছবিকাৰ বিষয়ে কিছু কথা জনাব বিচাৰিম। ৱাছবিকা, আপোনাৰ কিমান দিন হ'ল তামোল পাণৰ দোকান এখন? 2020 চনত 2000 চনত খুলিছিলোঁ। 2000 চনত? প্ৰায় 25 বছৰ হ'ল। এইখন দোকানৰ পৰাই চলি আছে। এতিয়া আপোনাৰ নিজৰ দোকান, বেলেগ দোকান আছে নাই? নাই। ইয়াত কি অকল তামোল পাণ এনেকৈ এইবোৰ মৰ্টন চিপছ, চানা এইবোৰ পোৱা যায়। এতিয়া আপোনাৰ ছোৱালী দুজনী আপুনি এই দোকানখনৰ পৰাই পঢ়াইছে? কি পঢ়িছে? তাহাঁতি কিমান পালেগৈ? ডাঙৰজনী তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ইংলিছত মাষ্টাৰ কৰিলে। তাৰপিছত তাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা চাইক'লজিত মাষ্টাৰ্ছ কৰিলে। এতিয়া বৰ্তমান নেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে। সৰুজনী BA কমপ্লিট কৰিলে। তাই ইণ্টাৰ্ণশ্বিপ কৰি আছে ONGC আৰু ডিচেম্বৰত তাই কিবা এটা হেৰিও কৰে নহয়, এইটো কি কয় মডেলিং কৰে। এই DYত ওলাইছে। এতিয়া কি ক'ব, দোকানখনৰ পৰা আপোনাৰ চলিবলৈ কষ্ট নহয় নে আৰু বেলেগ কিবা কৰে? মই আজৰি টাইমত লোকৰ গাড়ী চলাওঁ আৰু তেতিয়া মানুহজনী বহি দিয়ে দোকানত, তেনেকৈ চলি আছোঁ। মানুহগৰাকী এয়া বৌ কেনেকুৱা, কি ক'ব আপুনি? দোকানখন যে চলাই কষ্টকৈ দাদাই, কেনেকুৱা সমস্যা? কেনেকুৱা সমস্যাটো হয়েই, কিন্তু চলি আছোঁ আৰু কেতিয়াবা এদিন হ'লেও এদিন ভাল হ'ব বুলি আৰু দুইজনী ছোৱালী যে ভাল ধৰণে পঢ়ি আছে, আশা আছে আৰু আশাৰ ওপৰতে জীয়াই আছোঁ আৰু ভাল হ'ব বুলি। সেয়াই আপুনি এখেতক পূৰা সহায় কৰে? সহায় কৰোঁ। তেওঁ ইফালে সিফালে গ'লে তেওঁ মাজে মাজে লোকৰ গাড়ীও চলায়। তেতিয়া তেওঁ মই দোকানত থাকোঁ, ময়ো দোকানত থাকি দিওঁ, তেওঁ তেতিয়া গাড়ী চলাবলৈ যায়। ছোৱালীজনীও থাকে, তাহাঁতিও থাকে। আগতে আপোনাৰতো আমি জেৰক্স নে ফেক্স মাৰিছিলোঁ? জেৰক্স মেচিন আছিলে, এতিয়াতো নাই। ইমান ভালো নহয় বজাৰ পাতি জেৰক্সৰ। ঠাণ্ডা হৈ গ'ল প্ৰিণ্ট আউট ওলোৱাৰ পৰা জেৰক্সৰ ইমান কাম নাই, ডাইৰেক্ট হৈ যায়। কি ক'ব, অন্য ব্যৱসায় কৰিবলৈ টান পায়, অসমীয়াখিনিয়ে নোৱাৰে বুলি কয়, আপুনিতো কৰি আছে। কি ক'ব, উপলব্ধি কি? উপলব্ধি মানে কি, ব্যৱসায় কৰিব লাগে, হাৰ মানিব নালাগে। আজি নহয়তো কালি মানে ভাল দিন আহিবই। সেইটো মেইন ধৈৰ্য নহয় জানো? ধৈৰ্য লাগিব, ব্যৱসায় কৰিব হ'লে ধৈৰ্য লাগিব আৰু বহিব পাৰিবই লাগিব। বিকিবলৈ হোৱা নাই 2 ঘণ্টা 3 ঘণ্টা এইভাগে থাকিলেও নহ'ব। পূৰা লাগি থাকিব লাগিব। আৰু নিশা কিমান দেৰিলৈকে থাকে? মই আগতে ধৰি লওক 1-2 বজালৈকে আছিলোঁ বা 12টালৈকেও আছিলোঁ। এতিয়া বৰ্তমান 10টা বজাতে সামৰি দিওঁ, তেতিয়া মানুহজনো নাই আৰু অনলাইনতো বহুত বেপাৰী নষ্ট কৰি। আপুনি এতিয়া 10টা বজালৈকে ৰাতি থাকে, কষ্ট কৰিবলগীয়া হৈছে ন? ধন্যবাদ জনাইছোঁ।